আজি 5-2-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, এই পঢ়া হৈছে আটাইতকৈ উচ্চ, ইয়াকে উপাৰ্জনৰ উৎস বুলি কোৱা হয়। পঢ়াত উত্তীৰ্ণ হ'বলৈ হ'লে শিক্ষকৰ মতত চলি থাকা। প্ৰশ্ন: পিতাই ড্ৰামাৰ ৰহস্য জনা স্বত্বেও নিজৰ সন্তানসকলক কোনটো পুৰুষাৰ্থ কৰায়? উত্তৰ: বাবাই জানে ক্ৰমানুসৰিহে সকলো সন্তান শতপ্ৰধান হ'ব, কিন্তু সন্তানসকলৰ দ্বাৰা সদায় এইটোৱেই পুৰুষাৰ্থ কৰায় যে, সন্তানসকল, এনেকৈ পুৰুষাৰ্থ কৰা যাতে শাস্তি খাবলগীয়া নহয়। শাস্তিৰ পৰা হাত সাৰিবলৈ যিমান সম্ভৱ পিতাক মৰমেৰে স্মৰণ কৰা। চলোতে ফুৰোতে উঠোতে বহোতে পিতাৰ স্মৃতিত থাকা, তেতিয়া বহুত আনন্দিত হৈ থাকিবা। আত্মা তমোপ্ৰধানৰ পৰা শতপ্ৰধান হৈ যাব। ওম শান্তি। এতিয়া সন্তানসকলে জানে যে বাবাই আমাক জ্ঞান আৰু যোগ শিকায়। আমাৰ যোগ কেনেকুৱা এয়াতো সন্তানসকলেহে জানে। আমি যিসকল পবিত্ৰ আছিলো, এতিয়া অপবিত্ৰ হৈ গলো, কিয়নো 84 জন্মৰ হিচাপটো লাগে নহয়। এয়া হৈছে 84 জন্মৰ চক্ৰ। এয়া সেইসকলেহে জানিব যিসকল 84 জন্ম লয়। তোমালোক সন্তানসকলে পিতাৰ দ্বাৰা জানিছা। এতিয়া এনেকুৱা পিতাৰ কথাও যদি নামানা, তেন্তে কাৰ কথা মানিবা? পিতাৰ মত পোৱা যায় এনেকুৱা বহুত আছে, যিয়ে পিতাক একেবাৰেই নামানে। কোটিৰ মাজতো কোনোবাইহে মানিব। পিতাই শিক্ষাও কিমান স্পষ্টকৈ দিয়ে। তোমালোক সন্তানসকলেহে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি মানিবা। সকলোৱে একৰস হয়তো নামানিব। শিক্ষকে পঢ়োৱা পাঠ সকলোৱে একৰস হৈ নামানিব অথবা নপঢ়িব। ক্ৰমানুসৰি কোনোবাই 20 নম্বৰ পায়, কোনোৱে কিবা নম্বৰ পায়, কিছুমানতো অনুত্তীৰ্ণ হৈ যায়। অনুত্তীৰ্ণ আকৌ কিয় হয়? কিয়নো শিক্ষকৰ মতত নচলে। তাত অনেক মত পোৱা যায়। ইয়াত এটাই মত পোৱা যায়, এয়া হৈছে অপূৰ্ব মত। সন্তানসকলে জানে আমি যথাযথ 84 জন্ম ললো। পিতাই কয়, মই যাৰ শৰীৰত প্ৰৱেশ কৰো, এনেকৈ কোনে কলে? শিৱ বাবাই। মই যাৰ শৰীৰত প্ৰৱেশ কৰো, যাক ভগীৰথ বুলি কয়, তেওঁ নিজৰ জন্মৰ বিষয়েও নাজানিছিলে। তোমালোক সন্তানসকলেও নাজানিছিলা। তোমালোকক এতিয়া বুজাওঁ। তোমালোক ইমান জন্ম শতপ্ৰধান আছিলা, পাছত সতো ৰজো তমোত আহি অৱনমিত হৈ আহিলা। এতিয়া তোমালোকে ইয়ালৈ পঢ়িব আহিছা। পঢ়া হৈছে আয় উপাৰ্জনৰ উৎস। এই পঢ়া হয়েই আটাইতকৈ উচ্চ। সেই পঢ়াত কোৱা হ'ব ICS আটাইতকৈ উচ্চ। তোমালোক 16 কলা সম্পূৰ্ণ দেৱতা আছিলা। এতিয়া একোৱেই গুণ নাই। গোৱা হয়, নিৰ্গুণ হাৰীৰ কোনো গুণ নাই। সকলোৱে এনেকৈ কৈ থাকে। এনেকৈ ভাবে যে সকলোতে ভগৱান আছে। দেৱতাসকলৰ মাজতো ভগৱান আছে। সেয়েহে দেৱতাসকলৰ আগত বহি কয়, মোৰ নিৰ্গুণীৰ কোনো গুণ নাই, আপুনি দয়া কৰক। গোৱাও হয়, বাবা দয়াময়, কৰোণাময় হয়, আমাৰ ওপৰত দয়া কৰে। কয়, হে ঈশ্বৰ দয়া কৰা। পিতাক আহ্বান জনাই এতিয়া সেইজন পিতাই সন্মুখত আহিছে। এনেহেন পিতাক যিয়ে জানে তেওঁলোকে কিমান আনন্দিত হোৱা উচিত। বেহদৰ পিতা, যিয়ে আমাক প্ৰত্যেক 5000 বছৰ পিছত পুনৰাই গোটেই বিশ্বৰ বাদশ্বাহী দিয়ে, তেন্তে কিমান অপাৰ আনন্দিত হোৱা উচিত। তোমালোকে জানা, শ্ৰীমতত আমি শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ হৈ আছো। যদি শ্ৰীমতত চলা, তেন্তে শ্ৰেষ্ঠ হবা। আধা কল্প ৰাৱণৰ মত বাবাই কিমান ভালদৰে বুজাই থাকে। তোমালোকে 84 জন্ম লৈছা, তোমালোকেই শতপ্ৰধান আছিলা, এতিয়া তোমালোক আকৌ শতপ্ৰধান হ'ব লাগে। এয়া হ'ল ৰাৱণ ৰাজ্য। যেতিয়া এই ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত হ'ব, তেতিয়া ৰাম ৰাজ্য স্থাপনা হ'ব। পিতাই কয়, তোমালোকে মোৰ গ্লানি কৰা। পিতাৰ নাম গায়ন কৰাৰ সলনি গ্লানি কৰা। পিতাই কয়, তোমালোকে মোৰ কিমান অপকাৰ কৰিছা। এয়াও ড্ৰামা ৰচি থোৱা আছে। এতিয়া এয়া সকলো বুজনি দিয়া হয় যে এই সকলো কথাৰ পৰা ওলাই আহা।
এজনক স্মৰণ কৰা গায়নো আছে যে সত্যৰ সংগই 21 জন্মৰ বাবে উদ্ধাৰ কৰে। তেন্তে ডুবালে কোনে? তোমালোকক সাগৰত কোনে ডুবালে? সন্তানসকলকেই প্ৰশ্ন সুধিব নহয়। তোমালোকে জানা মোৰ এই নাম বাগিচাৰ মালিক নাৱৰীয়া। অৰ্থ নুবুজা বাবে বেহদৰ পিতাৰ বহুত গ্লানি কৰিলে। আকৌ বেহদৰ পিতাই এওঁলোকক বেহদৰ সুখ দিয়ে। অপকাৰ কৰা সকলৰো উপকাৰ কৰে। তেওঁলোকে নুবুজে যে আমি অপকাৰ কৰোঁ। বৰ আনন্দেৰে ঈশ্বৰ সৰ্বব্যাপী বুলি কয়। এতিয়া এনেকুৱা কথাটো হ'ব নোৱাৰে। প্ৰত্যেকে নিজা নিজা ভূমিকা প্ৰাপ্ত কৰিছে। এইটো তোমালোকে জানা, যেতিয়া দেৱী দেৱতাসকলৰ ৰাজ্য আছিল তেতিয়া অন্য কোনো ৰাজ্য নাছিল। ভাৰত শত্ৰুপ্ৰধান আছিল, এতিয়া তমোপ্ৰধান। পিতা আহেই সৃষ্টিক শত্ৰুপ্ৰধান কৰি তুলিবলৈ। সেয়াও তোমালোক সন্তানসকলেহে জানা। গোটেই জগতে জানিলে ইয়ালৈ পঢ়িব কেনেকৈ আহিব? সেয়েহে তোমালোক সন্তানসকল অপাৰ আনন্দত থকা উচিত। আনন্দৰ দৰে পথ্য নাই। সত্যযুগত তোমালোক বহুত আনন্দত থাকা। দেৱতাসকলৰ খোৱা বোৱা আদি বৰ সূক্ষ্ম, বহুত আনন্দত থাকে। এতিয়া তোমালোক আনন্দিত হোৱা। তোমালোকে জানা যে আমি শত্ৰুপ্ৰধান আছিলোঁ। এতিয়া পুনৰ পিতাই আমাক এনেকুৱা অতি উত্তম যুক্তি শুনায়। গীতাটোৰ প্ৰথম শব্দটি হ'ল মনমনা ভৱ। এয়া গীতা আখ্যান নহয় জানো? গীতাত শ্ৰীকৃষ্ণৰ নাম দি গোটেইখন খেলি মেলি কৰি দিলে। সেয়া হ'ল ভক্তি মাৰ্গ। পিতায়ো জ্ঞান শুনাই, ইয়াত কোনো মতভেদৰ কথাই নাই। মাত্ৰ তমোপ্ৰধানৰ পৰা শত্ৰুপ্ৰধান হ'ব লাগে। এয়া হৈছে তমোপ্ৰধান সৃষ্টি। কলিযুগত চোৱা মনুষ্যৰ অৱস্থা কি হৈ গৈছে। অনেক মনুষ্য হৈ গ'ল। সত্যযুগত এটা ধৰ্ম, এটা ভাষা আৰু এটি সন্তান হয়। এখনেই ৰাজ্য চলে। এই ড্ৰামাখন পূৰ্ব নিৰ্ধাৰিত। গতিকে এক হ'ল সৃষ্টিচক্ৰৰ জ্ঞান, আনটো হৈছে যোগ। জ্ঞানৰ ফাকুৱা, জ্ঞানৰ ৰং লগোৱা আৰু হোলী স্মৰণ কৰা। মুখ্য কথা পিতাই বুজায়, এই সময়ত সকলোৰে তমোপ্ৰধান জৰ্জৰিত অৱস্থা, বিনাশ সমাগত। এতিয়া পিতাই কয়, তোমালোকে মোক আহ্বানেই কৰিছা যে আমাক পাৱন কৰি তুলিবলৈ আহক। তোমালোক পতিত হৈ গৈছা। পতিত পাৱন বুলি মোকেই কোৱা হয়। এতিয়া মোৰ সৈতে যোগসূত্ৰ গঢ়া মামেই কম, কেৱল মোক পৰমাত্মাক স্মৰণ কৰা। মই তোমালোকক সকলো সঠিক কথা শুনাম। বাকী জন্ম জন্মান্তৰ তোমালোক ভ্ৰষ্টাচাৰী হৈয়ে আহিছা। শত্ৰুপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ গৈছে। পিতাই সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰে। মৰমৰ সন্তানসকল, এতিয়া তোমালোক আত্মাসকল তমোপ্ৰধান হৈ গৈছা। কোনে তমোপ্ৰধান কৰিলে? 5 বিকাৰে। মনুষ্যটো ইমান প্ৰশ্ন সোধে যে মগজেই নষ্ট কৰি দিয়ে। শাস্ত্ৰৰ অৰ্থ ব্যাখ্যা কৰিলে তেতিয়া নিজৰ মাজত কাজিয়া লাগি যায়। ইজনে সিজনক লাঠিৰেও কোবায়। ইয়াততো পিতাই তোমালোকক পতিতৰ পৰা পাৱন কৰি তোলে। ইয়াত শাস্ত্ৰই কি কৰিব? পাৱন হ'ব লাগে নহয়। কলিযুগৰ পাছত পুনৰ সত্যযুগ আহিব, শত্ৰুপ্ৰধানো নিশ্চয় হ'ব লাগে। পিতাই কয়, নিজক আত্মা বুলি বুজা। তোমালোক আত্মা তমোপ্ৰধান হৈ গৈছা, সেয়েহে শৰীৰো তমোপ্ৰধান পোৱা। সোণ যিমান কেৰেটৰ হ'ব, অলংকাৰো তেনেকুৱাই হ'ব। খাদ নপৰে জানো? এতিয়া তোমালোক 24 কেৰেট সোণৰ দৰে বিশুদ্ধ হ'ব লাগে। দেহী অভিমানী হোৱা, দেহ অভিমানত অহা বাবে তোমালোক চি চি হৈ গ'লা। কোনো আনন্দ নাই। বেমাৰ ৰোগ আদি সকলো আছে। এতিয়া পতিত পাৱন ময়েই হওঁ। মোক তোমালোকে মাতিছা। মই কোনো সাধু সন্ত আদি নহওঁ। কোনোবা আহিলে কয়, গুৰুজীৰ দৰ্শন কৰিব বিচাৰোঁ। তেতিয়া ক'বা গুৰুজীটো নাই আৰু দৰ্শনৰ পৰাও কোনো লাভ নাই। পিতাইতো প্ৰতিটো কথা সহজকৈ বুজায়। যিমান স্মৰণ কৰিবা, সিমানেই তমোপ্ৰধানৰ পৰা শত্ৰুপ্ৰধান হ'বা। পুনৰ দেৱতা হৈ যাবা। তোমালোকে ইয়ালৈ পুনৰ দেৱতা, শত্ৰুপ্ৰধান হ'বলৈ আহিছা।
পিতাই কয়, মোক স্মৰণ কৰিলে তোমালোকৰ মামৰ আঁতৰি যাব, শত্ৰুপ্ৰধান হৈ যাব, পুৰুষাৰ্থৰ দ্বাৰাইতো হবা। উঠোতে বহোতে চলোতে পিতাক স্মৰণ কৰা। স্নান কৰাৰ সময়ত পিতাক স্মৰণ কৰিব নোৱাৰা জানো? নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে মামৰ আঁতৰি যাব আৰু আনন্দৰ সীমা নোহোৱা হ'ব। তোমালোকক কিমান ধন দিওঁ, তোমালোক আহিছা বিশ্বৰ মালিক হ'বলৈ। তাত তোমালোকে সোণৰ মহল সাজিবা, কিমান হীৰাৰ অলংকাৰ থাকিব। ভক্তিত যিবিলাক মন্দিৰ সজায় তাত কিমান অলংকাৰ থাকে। বহুত ৰজাই মন্দিৰ সজায়, ইমান হীৰা সোণ ক'ৰ পৰা আহে? এতিয়াতো নাই। এই ড্ৰামাখনৰ বিষয়েও তোমালোকে জানা যে কেনেকৈ চক্ৰ ঘূৰি থাকে। এয়া তোমালোকৰ বুদ্ধিতে ধাৰণ হ'ব, যিয়ে সকলোতকৈ অধিক ভক্তি কৰিছে। ক্ৰমানুসৰি বুজিব, এইটো গম পোৱা যাব যে কোনে বহুত সেৱা কৰে, বহুত আনন্দত থাকে, যুগযুক্ত হৈ থাকে। সেইটো অৱস্থা শেষৰ ফালে হ'বগৈ। যুগৰো প্ৰয়োজন আছে, শত্ৰুপ্ৰধান হ'ব লাগে। পিতা আহিছে যেতিয়া তেওঁৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। এনেকৈ কয়, পিতাটো মোৰ লগত আছে, মই শুনি আছো, তোমালোকক শুনালে ময়ো শুনি গৈ থাকো। কাৰোবাকতো শুনাব লাগে, নহয় জানো? জ্ঞান অমৃতৰ কলহ তোমালোক মাতাসকলেই পোৱা। মাতাসকলে সকলোকে ভগাই দিয়া, সেই সেৱা কৰা। তোমালোক সকলো হৈছা সীতা, ৰাম এজন। তোমালোক সকলো কইনা, মই হলো দৰা। তোমালোকক অলংকৃত কৰাই শহুৰৰ ঘৰলৈ পঠাই দিয়ে। গোৱাও হয়, তেওঁ পিতাসকলৰো পিতা, পতিতসকলৰো পতি। এফালে মহিমা কৰে, আনফালে গ্লানি কৰে। শিৱ বাবাৰ মহিমা ভিন্ন, শ্ৰীকৃষ্ণৰ ভিন্ন, পদমৰ্যাদা সকলোৰে বেলেগ বেলেগ। ইয়াত সকলো মিলাই একাকাৰ কৰি দিছে। অন্ধকাৰ নগৰ, তোমালোক এতিয়া পিতাৰ হৈছা, শিৱ বাবাৰ নাতি নাতিনী। তোমালোক সকলোৰে অধিকাৰ আছে। এই বাবাৰ ওচৰতো সম্পত্তি নাই। সম্পত্তি পোৱা যায় সৎ আৰু বেসদৰ। তৃতীয় কোনো নাই যাৰ পৰা সম্পত্তি পাবা। এওঁ কয়, ময়ো তেওঁৰ পৰা সম্পত্তি লওঁ। পাৰলৌকিক পৰমপিতা পৰমাত্মাক সকলোৱে স্মৰণ কৰে, সত্যযুগত স্মৰণ নকৰে। সত্যযুগত এজন পিতা আৰু ৰাৱণ ৰাজ্যত দুজন পিতা। সত্যযুগত এজন পিতা আৰু ৰাৱণ ৰাজ্যত দুজন পিতা। সংগমত তিনিজন পিতা, লৌকিক, পাৰলৌকিক আৰু তৃতীয়গৰাকী হ'ল বিস্ময়কৰ অলৌকিক পিতা। এইজন পিতাৰ দ্বাৰা সম্পত্তি দিয়ে, এওঁ তেওঁৰ পৰা সম্পত্তি পায়। ব্ৰহ্মাক আদাম বুলিও কয়, গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ। শিৱকতো পিতা বুলিয়েই ক'ব। মনুষ্যৰ বংশ বৃক্ষ ব্ৰহ্মাৰ পৰাই আৰম্ভ হয়, সেয়েহে তেওঁক গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ বুলি কোৱা হয়। জ্ঞানটো বহুত সহজ। তোমালোকে 84 জন্ম ললা, বুজাবলৈ চিত্ৰও আছে। এতিয়া ইয়াত ওলট পালট প্ৰশ্ন কৰাৰ প্ৰয়োজন নাই। ঋষিমুনি সকলকো সুধিছিল, তেতিয়া তেওঁলোকে নাজানো নাজানো বুলি কৈ দিছিল। এতিয়া পিতা আহি নিজৰ পৰিচয় দিয়ে। তেন্তে এনেকুৱা পিতাক কিমান মৰমেৰে স্মৰণ কৰিব লাগে। এতিয়া তোমালোক সন্তানসকলৰ ড্ৰামা অনুসৰি লাহে লাহে ওপৰলৈ উঠি গৈ আছা। কল্পই কল্পই ক্ৰমানুসৰি কোনোবা শত্ৰুপ্ৰধান, সতু ৰজু তমু হয়, এনেকুৱা পদেই তাত পায়। সেয়েহে পিতাই কয়, সন্তানসকল ভালদৰে পুৰুষাৰ্থ কৰা, যাতে শাস্তি নোখোৱা। পুৰুষাৰ্থ নিশ্চয় কৰায়। যদিও বুজি পায় যে হ'ব সেইসকলেই যিসকল কল্প পূৰ্বে হৈছিল, তথাপি পুৰুষাৰ্থ নিশ্চয় কৰাব। যিসকল একেবাৰে সমীপৰ পূজাও তেওঁলোকে ভালদৰে কৰে। প্ৰথমতে তোমালোকে মোৰেই পূজা কৰা, পাছত দেৱতাসকলৰ পূজা কৰা। এতিয়া তোমালোক দেৱতা হ'ব লাগে। তোমালোকে নিজৰ ৰাজ্য যোগ বলৰ দ্বাৰা স্থাপনা কৰি আছা। যোগ বলৰ দ্বাৰা তোমালোকে বিশ্বৰ বাদশ্বাহী লোৱা। বাহুবলেৰে কোনেও বিশ্বৰ বাদশ্বাহী ল'ব নোৱাৰে। তেওঁলোকে ভাই ভাইৰ মাজত কাজিয়াৰ সৃষ্টি কৰাই থাকে। কিমান বাৰুদ তৈয়াৰ কৰে, সেয়া ইজনে সিজনক ধাৰত দি থাকে। বাৰুদ হয়েই বিনাশৰ কাৰণে,
কিন্তু এইটো কাৰো বুদ্ধিত উদয় নহয়, কিয়নো তেওঁলোকে ভাবে যে কল্প লাখ লাখ বছৰৰ। ঘোৰ অন্ধকাৰত আছে, বিনাশ হৈ যাব আৰু সকলো কুম্ভকৰ্ণ নিদ্ৰাত শুই থাকিব, জাগি নুঠিব। তোমালোক এতিয়া জাগ্ৰত হলা। পিতা হৈয়েই জাগ্ৰত জ্যোতি, জ্ঞানপূৰ্ণ। তোমালোক সন্তানসকলক নিজৰ সমান কৰি তোলে। এয়া হ'ল ভক্তি, এয়া হ'ল জ্ঞান। জ্ঞানৰ দ্বাৰা তোমালোক সুখী হোৱা। তোমালোকৰ স্মৃতিত আহিব লাগে যে আমি পুনৰ শতপ্ৰধান হৈ আছো। পিতাক স্মৰণ কৰিব লাগে। ইয়াক কোৱা হয় বেহদৰ সন্ন্যাস। এই পুৰণি সৃষ্টিটো বিনাশ হৈ যাব। প্ৰাকৃতিক দুৰ্যোগেও সহায় কৰে। সেই সময়ত তোমালোকে পেট ভৰাই খাবলৈও নাপাবা। আমি নিজৰ নিজৰ আনন্দৰূপী পথ্য পাই থাকিম। তোমালোকে জানা যে এয়া সকলো শেষ হৈ যাব। ইয়াত বিভ্ৰান্তি হ'বলগীয়া কথা নাই। মই আহোঁৱেই তোমালোক সন্তানসকলক পুনৰ শতপ্ৰধান কৰি তুলিবলৈ। কল্প কল্পৰ এইটোৱেই মোৰেই কাম। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ। স্বয়ং ভগৱান আমাৰ ওপৰত দয়াশীল হৈছে। তেওঁ আমাক পঢ়াই আছে। এইটো নিচাত থাকিব লাগে। পঢ়া হৈছে উপাৰ্জনৰ উৎস, সেইকাৰণে ক্ষতি কৰিব নালাগে। ২ নম্বৰ। অপাৰ আনন্দৰ অনুভৱ কৰিব লাগে আৰু কৰাব লাগে। চলোতে ফুৰোতে দেহী অভিমানী হৈ পিতাৰ স্মৃতিত থাকি আত্মাক নিশ্চয় শতপ্ৰধান কৰি তুলিব লাগে। বৰদান। সময় অনুসৰি প্ৰতিটো শক্তিৰ অনুভৱ বাস্তৱ স্বৰূপত কৰোঁতা। মাষ্টাৰ সৰ্বশক্তিমান হোৱা। মাষ্টাৰৰ অৰ্থ হ'ল যিটো শক্তিক যি সময়ত আহ্বান কৰা, সেইটো শক্তি সেই সময়তে বাস্তৱ স্বৰূপত অনুভৱ হওক। আদেশ কৰিলা আৰু হাজিৰ হৈ গ'ল। এনেকুৱা নহয় যে আদেশ কৰিলা সহন শক্তিক আৰু আহিল সন্মুখীন হোৱাৰ শক্তি, তেন্তে তেওঁক মাষ্টাৰ বুলি কোৱা নহ'ব। সেয়েহে পৰীক্ষা কৰা যে যি সময়ত যিটো শক্তিৰ আৱশ্যক, সেই সময়ত সেইটো শক্তিয়ে কাৰ্যত আহেনে? যদি ১ ছেকেণ্ডৰো তাৰতম্য হয়, তেন্তে বিজয়ৰ সলনি পৰাজয় হৈ যাবা। শ্লোগান। বুদ্ধিত যিমানেই ঈশ্বৰীয় নিচা, কৰ্মত সিমানেই নম্ৰতা থাকক। বুদ্ধিত যিমানেই ঈশ্বৰীয় নিচা, কৰ্মত সিমানেই নম্ৰতা থাকক। ওম শান্তি।